আজি কচু পিটিকা বনাওঁ আহক। হেল্ল' এভৰিৱান, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে মই ধুনীয়াকৈ কচুখিনি ধুই কাটি লৈছোঁ আৰু কণ বিলাহী দি পেলাই ভালদৰে ভাপতে সিজাই লৈছোঁ। আৰু ইয়াত মই অন্য একো ব্যৱহাৰ নকৰোঁ, অকণমান আদা নহৰু ব্যৱহাৰ কৰিম আৰু আপোনালোকে নহৰুৰ পৰিমাণটো অকণমান বেছিকৈ ৰাখিব দেই। আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এনেধৰণে খাই বিৰাটেই ভাল লাগে। আপোনালোকে খাই পাইছেনে জনাব। যদি এনেধৰণে খাই চোৱা নাই এবাৰ খাই চাবচোন, বিৰাটেই ভাল লাগে। আৰু কিছুমানেতো পাততো দিয়ে, যিহেতু পাতৰ ব্যৱস্থাটো নাই সেইবাবে মই এনেধৰণে কেৰাহীতেই বইল কৰি ল'লোঁ। আৰু একেবাৰে শেষত মই অকণমান বি জলকীয়াও ব্যৱহাৰ কৰিছোঁ। দেখিছেনে বি জলকীয়া গোন্ধটো যে ইমানেই ধুনীয়া লাগে। আৰু একেবাৰে নমাবৰ সময়ত মই অকণমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ একেবাৰে নাপাহৰিব। সেয়া দেখিছেনে মই মিঠাতেল অকণমান দি দিছোঁ। খাবলৈ যে বিৰাটেই সোৱাদ লাগে জানেনে এনেধৰণে বনালে। আৰু এফালে মই শুকান জলকীয়া কেইটামান তেলতে ভাজি লৈছোঁ। আৰু আপোনালোকে এনেধৰণে শুকান জলকীয়া মানে পিটিকা কৰি খাই ভাল পায়নে জনাব। যদি আপোনালোকে অকল শুকান জলকীয়া খাই মানে বেয়া পায় পিটিকা কৰি, তেতিয়াহ'লে এটা কাম কৰিব, আলুৰ লগত পিটিকা কৰি খাই চাব, বিৰাটেই সোৱাদ লাগে জানেনে। মানে আপোনালোকে যে শুকান জলকীয়াটো যে ধুনীয়াকৈ তেলত ভাজি লয় ন, তাৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাই আহে। সেইটোতে মানে আপোনালোকে অকল সুদা আলু দিয়ে ভাতখিনি সম্পূৰ্ণ খাব পাৰিব। মানে মাছ মাংসৰ কোনো আপোনালোকক প্ৰয়োজনেই নহ'ব। ইয়াত দেখিছেনে মই ধুনীয়াকৈ এইখিনি পিটিকা কৰি লৈছোঁ। আৰু মোৰ যে আলু পিটিকা বিৰাটেই প্ৰিয় হয়, আপোনালোকৰ হয়নে জনাব। আলু পিটিকা হওক, বিলাহী পিটিকা বা কচু, মই বিৰাটেই ভাল পাওঁ। আৰু এয়া মই পিঁয়াজখিনি সুন্দৰকৈ ফ্ৰাই কৰি দি দিছোঁ দেখিছেনে। এয়া হৈ গৈছে আজি আলু পিটিকা। আৰু ভাবিলোঁ আজি থালিখনো আপোনালোকক দেখুৱাওঁ। এয়া হৈছে ভাত আৰু আলু পিটিকা, লগত আছিলে এয়া কচু পিটিকা কৰিছিলোঁ যে সেইখিনি। আৰু লগতে মই কণ বিলাহী, পিঁয়াজ, আদা দি পেলাই চালাড বনাই লৈছিলোঁ। আৰু এয়া যে মাছ ক'লা ক'লা দেখিছে, এয়া হৈছে মছলা মাছ ফ্ৰাই। মানে ইয়াত মই সম্পূৰ্ণ মছলাখিনি সানি ফ্ৰাই কৰি দিছোঁ। খাবলৈ বিৰাটেই সোৱাদ হয়। মাছৰটো নিজৰ এটা টেষ্ট থাকে। যদি আপোনালোকে এনেধৰণে ফ্ৰাই কৰি লৈ খাবলৈ দুগুণ সোৱাদ বাঢ়ি যায়। যদি খাই চোৱা নাই এবাৰ খাই চাব। আৰু আজি কাঁহীখন কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। খাবলৈ যে বিৰাটেই সোৱাদ হৈছিলে, কোনোখনেই পিটিকা মানে কম নহয়। মইতো কণ বিলাহী খায়ো বিৰাট ভাল পাওঁ চাটনি কৰি। আৰু কচু পিটিকাটো ক'বই নালাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।